নমস্কাৰ, মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিষ কমাবলৈ মালিচ কৰাটো ভাল নে বেয়া। বহুতে ভাবে যে মালিচ কৰিলে বিষ কমে, কিন্তু সঁচাকৈয়ে মালিচে আমাৰ শৰীৰৰ বিষ কমাব পাৰেনে? আজিৰ এই ভিডিঅ'টোত মই এজন ফিজিঅথেৰাপিষ্ট হিচাপে এই বিষয়ে আলোচনা কৰিম। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানো হওক মালিচ মানেনো কি হয়। মালিচ মানে হৈছে আমাৰ শৰীৰৰ মাংসপেশী আৰু আমাৰ গাঁঠিবোৰত হাতৰ দ্বাৰা বা আন উপায়েৰে প্ৰয়োগ কৰা চাপ। মালিচ বা মাছাজৰ প্ৰধান উদ্দেশ্য কেইটামান হৈছে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন কৰা, মানে আমাৰ শৰীৰত তেজ চলাচলটো বঢ়াই দিয়া, আমাৰ শৰীৰত টান মাংসপেশীবোৰ ৰিলেক্স কৰা আৰু লগতে আমাৰ শৰীৰৰ ষ্ট্ৰেচ আৰু বিষ কমোৱা। কিন্তু এই বুলি মালিচ কৰাটো আমাৰ শৰীৰৰ বাবে সদায় সঠিক নহয়। কেতিয়াবা ই আমাৰ শৰীৰৰ বেয়া অপকাৰ কৰিব পাৰে। এতিয়া আমি জানো আহক কেনেকুৱা ধৰণৰ শৰীৰৰ সমস্যাৰ বাবে মালিচ কৰাটো বা মাছাজ কৰাটো ভাল। এক নম্বৰতে হৈছে যদি আমি দীঘলীয়া সময়ৰ কাৰণে কোনোবা এটা ঠাইত কাম কৰি থাকো বা বহি আমি কম্পিউটাৰ লেপটপ আদিত কাম কৰি থাকো, তাৰ ফলত যদি আমাৰ পিঠিখন টানি ধৰা বা মাংসপেশীবোৰত ষ্টিফনেছ হয়, মাংসপেশীবোৰত জঠৰতা হয়, তাৰ বাবে আমি শৰীৰত মালিচ কৰিলেই ভাল। দুই নম্বৰতে যদি আমাৰ শৰীৰত ষ্ট্ৰেচ ৰিলেটেড পিঠিৰ বিষ থাকে, তেতিয়াহ'লে আমি তাৰ বাবে মাছাজ কৰা ভাল। মাছাজে আমাৰ শৰীৰত এণ্ডৰফিন নামৰ প্ৰাকৃতিক পেইন কিলাৰ এটা ৰিলিজ কৰে, যাৰ বাবে আমাৰ শৰীৰত মাছাজ কৰিলে বিষ কমে। এইকেইটা কণ্ডিশ্যনত বা সমস্যাত আপোনালোকে মাছাজ কৰিলে ভাল। এতিয়া আমি জানো হওক কেনেকুৱা ধৰণৰ শৰীৰৰ সমস্যাত আমি মাছাজ কৰিব নালাগে। এক নম্বৰতে হৈছে যদি আপোনালোকৰ শৰীৰৰ কোনো অংশত ফুলি থাকে, তেতিয়াহ'লে সেই অংশত মাছাজ কৰাটো বেয়া, যাৰ ফলত আমাৰ বিষ আৰু বেছি হ'ব পাৰে। যেনে অৰ্থ্ৰাইটিছ থকা ৰোগীসকলৰ ক্ষেত্ৰত মাছাজ কৰাটো একেবাৰে বেয়া। দুই নম্বৰতে হৈছে গভীৰ আঘাত বা ইনজুৰি। যদি আপোনালোকৰ শৰীৰৰ কোনো ঠাইত ফ্ৰেকচাৰ হয়, তেতিয়াহ'লে সেই ঠাইত মাছাজ কৰাটো একেবাৰে, যাৰ ফলত আপোনালোকৰ বিষ আৰু বেছি বৃদ্ধি হ'ব পাৰে। তিনি নম্বৰতে হৈছে যদি আপোনালোকৰ শৰীৰৰ কোনো অংশত ব্লাড ক্লট থাকে, মানে শৰীৰৰ যদি কোনো অংশত তেজ গোট খায়, তেতিয়াহ'লে সেই অংশটোত মালিচ কৰাটো একেবাৰে বেয়া। এতিয়া হয়তো আপোনালোকে ভালকে জানিলে যে কেনেকুৱা ধৰণৰ সমস্যা বা কেনেকুৱা ধৰণৰ কণ্ডিশ্যনত আপোনালোকে মাছাজ কৰিব লাগে বা কেনেকুৱা ধৰণৰ সমস্যাত আপোনালোকে মাছাজ কৰিব নালাগে। এতিয়া আমি জানো হওক কেনেকুৱা পদ্ধতিত আমি শৰীৰত মাছাজ কৰিব লাগে। এক নম্বৰ পদ্ধতিটো হৈছে হাতৰ আঙুলিবোৰত অলপ তেল লগাই পেলাই লাহে লাহে মাছাজ আৰম্ভ কৰা। জোৰেৰে মাছাজ কৰাৰ ফলত ইনজুৰি হোৱাৰ চান্স থাকে। আৰু দুই নম্বৰ পদ্ধতিটো হৈছে মাছাজ কৰাৰ আগতে আপোনালোকে হাতখন ভালকে চাফ চিকুণ কৰি লোৱা, লগতে যদি হাতৰ নখবোৰ দীঘল থাকে সেইবোৰ চুটি কৰি লোৱা। ইয়াতে কওঁ যে যদি আপোনালোকৰ শৰীৰৰ বিষ 2-3 দিন মাছাজ বা মালিচ কৰাৰ পিছতো যদি কমা নাই, তেতিয়াহ'লে এজন ফিজিঅথেৰাপিষ্টৰ ওচৰলৈ যাবই যাব। গতিকে মালিচ কৰাৰ ফলত আমাৰ শৰীৰৰ বিষ কমিব পাৰে, কিন্তু সদায় নহয়।